বন্ধুসকল নমস্কাৰ। আজি এটি খুবেই ধুনীয়া কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ কাহিনীটো আপোনালোকে শেষলৈকে শুনিব। কাহিনীৰ আঁৰৰ কাহিনী। আৰিছ অগ্নিহোত্ৰী এতিয়া মনালীত থাকে। যদিও নেক্সট উইকত অগ্নিহোত্ৰী কিবা প্ৰজেক্ট এটাৰ সংক্ৰান্তত গুৱাহাটীলৈ আহিব। লগতে অগ্নিহোত্ৰীৰ ফেমিলিও আহিব। গুৱাহাটীৰ পৰা এটা দিনৰ বাবে আমাৰ মিলন নগৰলৈ আহিব। নিৰুত কাকতিয়ে অনগলতাৰে কথাবোৰ কৈ গ'ল। কাকতিৰ চকু আৰু মুখত এটা সন্তুষ্টিৰ ছায়া ফুটি উঠিল। লগতে এটা ঈক্ষত হাঁহিৰ আভাস জিলিকি পৰিল। ৰাধিকা দেৱীয়ে গিৰিয়েকৰ কথাত একো হয় ভৰ নিদি একান্ত মনেৰে পাচলিখিনি কটাতহে ব্যস্ত হৈ পৰিল। ৰাধিকা দেৱীয়ে এনে এটা ভংগীমাত ৰৈ কামখিনি কৰি আছে যেন গিৰিয়েকে কি কৈছে একো শুনাই নাই। আচলতে ৰাধিকা দেৱী এক প্ৰকাৰ বিৰক্ত হৈছে। গিৰিয়েকৰ মুখত আৰিছ অগ্নিহোত্ৰীৰ কথা শুনিলে বিৰক্ত হোৱাই নহয়, তীব্ৰভাৱে ৰাধিকা দেৱীয়ে অৱজ্ঞা কৰে। আজি ৩২টা বছৰে ৰাধিকা দেৱীয়ে আৰিছ অগ্নিহোত্ৰীৰ কথা গিৰিয়েকৰ মুখত শুনি আহিছে। মাজে মাজে ফোনত গিৰিয়েকে ঘণ্টাজুৰি কথাৰ মেল মাৰে। অৱশ্যে আজিলৈকে ৰাধিকা দেৱীয়ে আৰিছ অগ্নিহোত্ৰীৰ সৈতে কথা পতা নাই। নিৰুত কাকতিয়ে সেই সময়ত ফোনটো আগবঢ়াই দিলেও ৰাধিকা দেৱীয়ে ভিন্ন অজুহাত ৰাখি কথা পতাৰ পৰা আঁতৰি থাকে। ৰাধিকা দেৱীৰ ভয়, কেৱল ভয়েই নহয়, আৰিছ অগ্নিহোত্ৰীৰ নামটো শুনিলেই মানসিকভাৱে ৰাধিকা দেৱী ভাগি পৰে। অতীতত হৈ যোৱা সেই নিষিদ্ধ পৃষ্ঠাটো সমাপ্ত হ'বৰ কাৰণে ঈশ্বৰক বাৰে বাৰে নিৰুত কাকতিৰ অজ্ঞাতে ৰাধিকা দেৱীয়ে প্ৰাৰ্থনা কৰে, যাতে সেই সপোনৰ অৱশিষ্ট কেতিয়াও পূৰণ নহয়। সেই প্ৰতিশ্ৰুতিবোৰ এই সময়ত বাস্তৱত ফলপ্ৰসূ হোৱাটো কোনো মুহূৰ্ততে ৰাধিকা দেৱীয়ে নিবিচাৰে। সেই প্ৰতিশ্ৰুতিৰ শিপাডাল তছনছ হৈ যোৱাটোহে বিচাৰে। গিৰিয়েকৰ কথা ভাবিয়ে ৩২টা বছৰে ৰাধিকা দেৱী নীৰৱ হৈ আছে। নীৰৱ হোৱাৰ বাহিৰে যেন ৰাধিকা দেৱীৰ হাতত আন একো উপায় নাই। গিৰিয়েকৰ লগত ৰাধিকা দেৱীয়ে তৰ্ক নকৰে, তৰ্ক কৰিব জানে, কিন্তু ভাৰতীয় সমাজ ব্যৱস্থাত যিহেতু গিৰিয়েকে উচ্চ বুলি কোৱা হয়, পতিব্ৰতা পত্নী এগৰাকীয়ে গিৰিয়েকৰ নামতহে সেন্দুৰ লয়। এনেস্থলত গিৰিয়েকৰ মতৰ বিৰুদ্ধে যোৱা মানে পতিব্ৰতা ধৰ্ম উলংঘন কৰা। নিৰুত কাকতিয়ে ঘৈণীয়েকৰ উত্তৰলৈ বাট নাচাই আকৌ উৎফুল্লিত হৈ ক'লে, এটা ইণ্টাৰেষ্টিং কথা কি জানা ৰাধিকা, এইবাৰ অগ্নিহোত্ৰীয়ে সম্ভৱ সিদ্ধান্ত ল'ব। সিদ্ধান্ত? এইবাৰ ৰাধিকা দেৱী যেন আচৰিত হৈ পৰিল। কেৱল আচৰিতে নহয়, তীব্ৰ মানসিক যন্ত্ৰণাত যেন ৰৈ পৰিল। খঙৰ সীমাই ৰাধিকা দেৱীক অতিক্ৰম কৰি উঠিল। একো আগ পাছ নাভাবি ৰাধিকা দেৱীয়ে কৈ উঠিল, অগ্নিহোত্ৰীৰ মগজৰ বিকৃতি ঘটিছে নেকি? ইমান এখন আল্ট্ৰা মডাৰ্ণ ছ'চাইটিৰ মেম্বাৰ হৈ মিলন নগৰৰ দৰে এখন আউটডেটেড ছ'চাইটিৰ কথা মনলৈ কেনেকৈ আহিছে? তুমি কথাবোৰ অলপ বেছিকৈ প্ৰয়োজনতকৈ অযথা হৈ চিন্তা কৰা। কৃত্ৰিম খঙেৰে নিৰুত কাকতিয়ে কৈ উঠাত আকৌ ৰাধিকা দেৱীয়ে ক'লে, সপোন দেখাটো এটা পাপ, কিন্তু মানুহৰ উচ্চাকাংক্ষা থাকিব লাগে। আচলতে আপুনি সম্বন্ধ গঢ়াৰ কথা ভাবিছে, কিন্তু আৰিছ অগ্নিহোত্ৰীয়ে সম্বন্ধ শেষ কৰাৰ ব্লুপ্ৰিণ্ট নিৰ্মাণ কৰিছে। আৰিছ অগ্নিহোত্ৰীৰ সৈতে যিটো সম্বন্ধ আছে, ইয়াৰ গভীৰ প্ৰবল্যতা কিমান উচ্চ ঘৈণীয়েকে নাজানে। নিৰুত কাকতিৰ মতে নাৰী জাতিটোৱে প্ৰয়োজনতকৈ বেছিকৈহে কয়। বিষয়টোৰ পৰা আঁতৰি ভিন্ন ধৰণে কথাবোৰ ভাবি মগজুৰ শক্তি অপচয় কৰে। আৰিছ অগ্নিহোত্ৰীৰ সৈতে থকা বন্ধুত্বৰ শিপাডাল কিমান মজবুত, কিমান পবিত্ৰৰে বন্ধা আছে ঘৈণীয়েক হয়তো নাজানে। জানিলেও ইয়াৰ বিশাল পৰিসৰ চুই চোৱা নাই। সেই প্ৰতিশ্ৰুতি ভংগ কোনো এজনে কৰিব নোৱাৰে। তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ মূল্য আছে। কথাবোৰ তেনেকুৱাই। যাৰ জীৱনলৈ ট্ৰেজেডি বোলা ৱৰ্ডটো কোনো সময়তে অহা নাই, সেই ব্যক্তিজনে ট্ৰেজেডিৰ ডেফিনেশ্যন কিন্তু কোনো সময়তে উপলব্ধি কৰিব নোৱাৰে। দেখি যোৱা আৰু শুনি যোৱা বাক্য দুটাৰ মাজত পাৰ্থক্য আছে। ঘৈণীয়েকে নাজানে বাবে কথাখিনিৰ গুৰুত্ব দিয়া নাই। নিৰুত কাকতি আৰু ৰাধিকা দেৱীৰ সংসাৰৰ কোনো এটা বিষয়ে যদি আলোচনা সমস্যা সমাধানৰ পৰিৱৰ্তে ক্ৰমে বিপৰীত দিশে গতি কৰে, তেনে সময়তে নিৰুত কাকতি বা ৰাধিকা দেৱী নীৰৱ হৈ পৰিলে কথাৰ কক্ষপথ আৰু বহল হৈ নাযায়। আজিও তাৰ ব্যতিক্ৰম নহওঁতেই নিৰুত কাকতি মনে মনে ৰ'ল। আচলতে দুয়ো খুবেই শান্তি শৃংখলা বজাই সংস্কাৰ ভালপোৱা এহাল স্বামী স্ত্ৰী। সেই পৰিৱেশটো অলপ ব্যতিক্ৰম হ'লেই কথাৰ কটাকটি বন্ধ হৈ পৰে। আৰম্ভণি যিয়ে কৰে তেওঁৱে অৱশেষত নীৰৱ হৈ পৰে। নীৰৱ হৈ পৰিলে দ্বিতীয় পক্ষই আৰু একেটা কথাকে ৰিপিট কৰি নাথাকে। অৱশ্যে কিবা গভীৰ আলোচনা বা সিদ্ধান্তত উপনীত হ'লে দুই পক্ষই খুবেই ধীৰে সুস্থিৰে সমাধান কৰে। এনেকৈ ৩২টা বসন্ত দুয়ো স্বামী স্ত্ৰীয়ে এডাল প্ৰীতি ভৰা এনাজৰীৰ মাজেৰে সংসাৰৰ শিপাডাল মজবুত কৰি ৰাখিছে।
এনে এটা সময় আজিও অহা নাই য'ত ৰাধিকা দেৱী নামৰ 60 ঊৰ্ধৰ মহিলাগৰাকীয়ে চকুপানীৰ ওজন কিমান অনুভৱ কৰি পোৱা নাই। আনহাতে নিৰুৎ কাকতিয়েও একেই উপলব্ধিয়ে কৰে। যদিও কাকতিয়ে সৰুতেই ঘাটমাউৰা হোৱা সেই দুদিনত এখন নৰক দেখিছিল। ৰাধিকা দেৱীৰ সংগত হৈ যেতিয়া প্ৰতিটো সময় উদযাপন কৰিছিল, নাই, নিৰুৎ কাকতিয়ে আৰু সেই সময় অতীতক এবাৰো উভতি চোৱা নাছিল, চোৱাৰো প্ৰয়োজন বোধ কৰা নাছিল, য'ত ৰাধিকাই হৈ পৰিছিল নিৰুৎ কাকতিৰ বাবে জীৱন নামৰ এখন মিঠা উপন্যাস, যাৰ আৰম্ভণিহে আছে, সমাপ্তৰ সংজ্ঞা কাকতিয়ে অনুধাৱন কৰা নাই বা ৰাধিকা দেৱীয়ে উপলব্ধি কৰিবলৈ সুযোগ দিয়া নাই। এয়াই চাগৈ এখন ভাল সংসাৰৰ এটা সুখী পৰিয়ালৰ বৈশিষ্ট্য, হয়তো সংসাৰ প্ৰতিলিপি। অৱশ্যে আজি বিষয়টোৱে ৰাধিকা দেৱীৰ মন মগজু বাৰে বাৰে দংশন কৰি আছে। গিৰিয়েকলৈকে খংটো কিঞ্চিতভাৱে উঠি আছে। মাজে মাজে গিৰিয়েকে তেওঁৰ বন্ধু আৰিছ অগ্নিহোত্ৰীৰ কথা প্ৰায়ে কৈ থাকে। চাকৰি সূত্ৰে দুয়ো চিমলাত প্ৰথম লগ হৈছিল। একেটা ফ্লেটৰে ভাড়াতীয়া হৈ একেটা ডিপাৰ্টমেণ্টতে দুয়ো কৰ্মৰত আছিল। মহাৰাষ্ট্ৰৰ আৰিছ অগ্নিহোত্ৰীৰ চাকৰিৰ প্ৰতি তেনে কোনো আগ্ৰহ বা শ্ৰদ্ধা নাছিল। চাকৰি আছিল অগ্নিহোত্ৰীৰ বাবে স্বাধীন নথকা এটা ব্যৱসায়। সেয়েহে চাকৰিক অৰ্থহীনভাৱে দলিয়াই তেখেত চিৰদিনৰ বাবে চিমলা এৰি গুচি আহিছিল। মহাৰাষ্ট্ৰৰ মাৰোৱাৰী সম্প্ৰদায়ৰ অগ্নিহোত্ৰীয়ে নিজৰ অধীনত ব্যৱসায়ৰ এখন বিশাল সাম্ৰাজ্য গঢ়ি তুলিছিল। ৰাধিকা দেৱীয়ে এদিন গিৰিয়েকক প্ৰশ্ন কৰিছিল, আজিৰ যুগৰ ল'ৰা ছোৱালী, আপোনালোক দুয়ো বন্ধু লগ হৈ বিয়া ঠিক কৰিলি থ'লে সিহঁতে জানো আপোনালোকৰ কথামতে উঠা বহা কৰিব? তাতে ৰাধিকা দেৱীৰ নিৰুৎ কাকতিয়ে উপযুক্ত এটা উত্তৰ দিছিল। প্ৰত্যুত্তৰত কৈছিল, সংস্কাৰৰ বুকুত খোজকাঢ়ি জীৱনটো এই সময়লৈকে উদযাপন কৰিলোঁ। এতেকে মোৰ ল'ৰাটো বা অগ্নিহোত্ৰীৰ ছোৱালীজনী অবাধ্য হোৱাৰ প্ৰশ্নই নুঠে। আমাৰ বাবা মোৰ ঔৰসৰ। ইতিমধ্যে তাক মই সকলো কথা কৈছোঁ। যদি সময়ত আপোনাৰ ল'ৰা অবাধ্য হয়, যদি আপোনাৰ আদৰ্শ দলিয়াই পেলায়? ৰাধিকা দেৱীয়ে আকৌ প্ৰশ্ন কৰিছিল। সেইদিনাই মোৰ জীৱনৰ শেষ দিন বুলি ঘোষণা কৰিম। গম্ভীৰভাৱে ওলাই অহা নিৰুৎ কাকতিৰ কথাত দ্বিতীয়বাৰৰ বাবে ৰাধিকা দেৱীয়ে একো আৰু প্ৰশ্ন নকৰিলে। ৰাধিকা দেৱীয়ে কথাবোৰ নভবা নহয়। পুতেকৰ কাৰণে এদিন এজনী বোৱাৰী আনিব। বোৱাৰীকে তেওঁলোকক আদৰ যত্ন কৰিব। বোৱাৰী হিচাপে নহয়, নিজৰ ছোৱালীৰ দৰে ৰাধিকা দেৱীয়ে মৰম কৰিব। হয়তো কেতিয়াবা ৰাধিকা দেৱীৰ মূৰৰ বিষ হ'লে বোৱাৰীয়েকে ক'ব, মা আপোনাৰ কপালখন অলপ পিটিকি দিয়ক। কিন্তু আৰিছ অগ্নিহোত্ৰীৰ দৰে অভিজাত শ্ৰেণীৰ ব্যক্তি এজনৰ জীয়েকে মিলন নগৰৰ দৰে এখন সমাজত নিজকে খাপ খুৱাব পাৰিবনে? ৰাধিকা দেৱীৰ মনত এটাই ভয়। ৰাধিকা দেৱীও বিশ্বাস আছে, দেউতাকৰ কথা পুতেকে কেতিয়াও নেপেলায়। কিন্তু অগ্নিহোত্ৰীৰ জীয়েকক বিয়া পতাৰ পিছত যদি অগ্নিহোত্ৰীয়ে পুতেকক ঘৰ জোৱাই কৰে, যদি চিৰদিনলৈ পুতেক মাক দেউতাকৰ বুকুৰ মাজৰ পৰা আঁতৰি গুচি যায়গৈ? এফালে গিৰিয়েকৰ চুক্তি পত্ৰ, আনহাতে ৰাধিকা দেৱীৰ পুত্ৰৰ স্নেহ। ৰাধিকা দেৱী আৰু নিৰুৎ কাকতিৰ বিয়াৰ সম্পূৰ্ণ 8 বছৰৰ পাছত তেওঁলোকৰ মাজলৈ সন্তানটো আহিছিল। এটা সন্তানৰ বাবে যেতিয়া ডাক্তৰৰ চিকিৎসা কৰি কৰি ভাগৰি পৰিছিল, তাৰ পাছত কিমান মন্দিৰ, কিমান নামঘৰ, মজিয়া গছকিল তাৰো হিচাপ নাই। কিমানটা গীৰ্জা মছজিদ গৈছিল তাৰ কোনো হিচাপ নাছিল। সোণৰ ফুল, ৰূপৰ ফুল দান, পূজা অৰ্চনা সকলো কৰাৰ পাছতো এটা সন্তানৰ মুখ দেখা নাছিল। বহুতে আকৌ বাজি মাইকী আদি বিশেষণ দি ৰাধিকা দেৱীৰ অপমান কৰিছিল। নীৰৱে চকুপানী টোকাৰ বাহিৰে আন যেন একো উপায় নাছিল। এদিন এজন জ্যোতিষীয়ে কৈছিল দম্পতীহালক এখন মহাপুৰুষীয় ভাওনা ঘৰত পাতিবলৈ। ঈশ্বৰৰ সঁচাই আচৰিত মহাত্মা। ভাওনা অনুষ্ঠিত হৈ যোৱা 2 মাহৰ পাছতে ৰাধিকা দেৱী সন্তান সম্ভৱা। কিমান ত্যাগৰ বিনিময়ত সন্তানটো জন্ম হৈছিল, সেয়া মাক হিচাপে ৰাধিকা দেৱীয়ে অন্ততঃ পাহৰি যাব নোৱাৰে। এনেস্থলত আৰিছ অগ্নিহোত্ৰীৰ জোৱাই হৈ ৰাধিকা দেৱীয়ে কোনো মুহূৰ্ততে এইটো বাস্তৱ হ'বলৈ নিদিয়ে। একো সমীচীন সিদ্ধান্ত আজি গোটেই দিনটো মনৰ মাজতে যুদ্ধ কৰি এই সন্ধিয়া পৰ্যন্ত ৰাধিকা দেৱীয়ে সিদ্ধান্ত ল'ব নোৱাৰিলে। গিৰিয়েকৰ মতৰ বিৰুদ্ধে কোনো সময়তে যোৱা নাই। এতিয়া যেন ৰাধিকা দেৱী মহা সংকটত পৰি নীৰৱে ঈশ্বৰক বন্দনা কৰাৰ বাহিৰে আন একো উপায় বিচাৰি পোৱা নাই। দৈনন্দিন নিৰুৎ কাকতি আৰু ৰাধিকা দেৱীয়ে সন্ধিয়া চাহৰ পৰ্ব ড্ৰয়িং ৰুমতে কৰে। সেইখিনি সময় নিৰুৎ কাকতিয়ে টিভি চায়। বাকী সময় নিৰুৎ কাকতিয়ে টিভি কাষত বহি সময় খৰচ নকৰে। গিৰিয়েকৰ লগতে সেইখিনি সময়তে ৰাধিকা দেৱীয়েও ইচ্ছা কৰিয়ে টিভিৰ কাষত বহি সময় পাৰ কৰে। আজিও চাহখিনি আৰু অলপ চাহৰ লগত সামগ্ৰী গোটাই ৰাধিকা দেৱী বহি ল'লে। নিৰুৎ কাকতিয়ে একান্ত মনেৰে টিভিত নিউজ চাই আছে।
চাহৰ কাপ এটা গিৰিয়েকলৈ আগবঢ়াই ৰাধিকা দেৱীয়ে ক'লে, বাবাই ফোন কৰিছিল নেকি? মইহে কৰিছিলোঁ, দেওবাৰে পুৱাকৈ আহিবলৈ কৈছোঁ। দেওবাৰে অগ্নিহোত্ৰীহঁতো পাবহি। চাহৰ কাপটো মুখলৈ নিও অগ্নিহোত্ৰীৰ নামটো শুনি ৰাধিকা দেৱীয়ে কাপটো নমাই আনিলে। এইবাৰ তেন্তে ৰাধিকা দেৱী পৰাজয় হোৱাটো নিশ্চিত। আকৌ গিৰিয়েকৰ ফালে ৰাধিকা দেৱীয়ে আৰ চকুৰে চালে। গিৰিয়েকে তৃপ্তিৰে চাহকাপৰ সোৱাদ লৈ আছে। বহু সময় নীৰৱতাতে পৰিৱেশটো ওলমি থাকিল। ৰাধিকা দেৱীয়ে একো আৰু প্ৰশ্ন নকৰিলে। প্ৰশ্ন বহুত জমা হৈ আছে। বাৰে বাৰে ৰৈ পৰাৰ বাহিৰে ৰাধিকা দেৱীৰ হাতত যেন আন একো উপায় নাই। নীৰৱতা ভংগ হৈ এটা সময়ত নিৰুৎ কাকতিৰ ফোনটো বাজি উঠিল। আপুনি চন্দনৰ দেউতাক নেকি? নিৰুৎ কাকতিয়ে ফোনটো ৰিচিভ কৰাৰ লগে লগে সিফালৰ পৰা গলগলীয়া মাতেৰে পুৰুষৰ কণ্ঠ এটা বাঢ়ি আহিল। হয়, আপুনি কোনে কৈছে? নিৰুৎ কাকতিয়ে সুধিলে। মই SI ত্ৰিদীপ পাঠকে কৈছোঁ, বশিষ্ঠ থানাৰ পৰা। দিনৰ পৰাই ফোনত ট্ৰাই কৰি আছোঁ, কিন্তু আপোনাক পোৱা নাছিলোঁ। কিবা কথা আছিল? SI ত্ৰিদীপ পাঠকে কি কৈছে পাছৰখিনি নিৰুৎ কাকতিয়ে একো আৰু শুনা নাপালে। হাতৰ পৰা মোবাইলটো আপোনা আপুনি সৰি পৰিল। হাত ভৰিবোৰ ক্ৰমশঃ কোচ খাই জিভাখন ওলাই নিৰুৎ কাকতি পকাতে ঢলি পৰিল। ঘৈণীয়েকক উদ্দেশ্য কৰিয়ে বিৰবিৰাই উঠিল অস্পষ্ট কাকতিৰ কণ্ঠ। বাবাৰ এটা এক্সিডেণ্ট হৈছে, অৱস্থা একেবাৰে বেয়া। গিৰিয়েকৰ কথা শুনি ৰাধিকা দেৱীয়ে গিৰিয়েকক ধৰাৰ সলনি গিৰিয়েকৰ ওচৰতে ঢলি পৰিল। ফোনটো আকৌ বাজি উঠিল। ঘূৰণীয়া টেবুলখনত এফালে ডক্টৰ বৰমুদৈৰ কাষতে অধ্যাপক চৌধুৰী। বৰমুদৈৰ সোঁফালে জনপ্ৰিয় কাকতখনৰ সম্পাদক পৰাগ বশিষ্ঠ। ডক্টৰ চৌধুৰীৰ ওচৰতে বহি আছে নাট্যকাৰ আৰু কথাছবিৰ পৰিচালক শশাংকৰ বৰুৱা। তাৰ পাছত পৰাগ বশিষ্ঠই সুধিলে, দম্পতীহালৰ যিহেতু হাৰ্টৰ ৰোগী আছিল, সেই ফোন কলটোৱে তেওঁলোকৰ বাবে কাল হ'ল। তাতোতকৈ ৰহস্যৰ কথাটো হ'ল তেওঁলোকে মোৰ ৱাইফৰ মামাক মামীয়েক আছিল। কিবা প্ৰশ্ন কৰিব নেকি? শশাংকৰ বৰুৱাই সুধিলে। এজনীয়ে মাত নিদিয়া দেখি শশাংকৰ বৰুৱাই আকৌ ক'লে, SIজনক কিন্তু নিলম্বন কৰিছিল 2 বছৰ। কিয়? ডাক্তৰ বৰমুদৈয়ে সুধিলে। ভুলকৈ ফোন কৰাৰ বাবে। শশাংকৰ বৰুৱাৰ কথা নুবুজিয়ে এইবাৰ পৰাগ বশিষ্ঠই সুধিছিল, ৰহস্যৰ মাজত কিয় ৰখাইছে বৰুৱা? আচলতে তেওঁলোক একোজনকৈ মানসিক ৰোগী আছিল। তেওঁলোকৰ পুতেক 10 বছৰ বয়সতে এটা স্কুল বাছ দুৰ্ঘটনাত মৃত্যু হয়। সেই এক্সিডেণ্টৰ পাছতে দুয়ো মানসিকভাৱে ভাৰসাম্য হেৰুৱাই পাগল হ'ল আৰু গোটেই জীৱন পুত্ৰ শোকত দিন নিয়াই শেষত তেনেকৈ মৰি থাকিল। আৰিছ অগ্নিহোত্ৰীৰ সৈতে থকা সম্পৰ্কটো কি? ডক্টৰ বৰমুদৈৰ কথাৰ শেষত শশাংকৰ বৰুৱাই ক'লে। চিমলাৰ পৰা আৰিছ অগ্নিহোত্ৰী গুচি যোৱাৰ পাছত আৰু কোনো যোগাযোগ ৰখা নাছিল। এইবোৰ সকলো নিৰুৎ কাকতিয়ে মানসিক ভাৰসাম্য হেৰুৱাই মিছাকৈ কৰি আছিল। এক প্ৰকাৰ ই প্ৰলাপ আছিল। তাৰোপৰি ভুলবশতঃ ফোন কৰাৰ বাবে SIজনক শেষত